সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আৰু আজি আমি ক'ত গৈ আছোঁ সকলোখিনি দেখুৱাই যাম আৰু আপোনালোকে খালি আমনি নহ'ব দেই। আৰু মই যে ইমান ফূৰ্তি কৰিছোঁ, ক'ত কৰিছোঁ আপোনালোকে গম পাইছেনে বাৰু? অহাসকলে গম পাইছে চাগে নিশ্চয়। সকলোখিনি দেখুৱাই যাম। আজিৰ যাত্ৰাটো আৰম্ভ কৰি দিলোঁ। আমি গৈ আছোঁ বৰফ চাম বুলিয়ে। আৰু বৰফ দেখিছেনে কিমান যে বৰফ পৰি আছিল নহয় ৰাস্তাটোত। মানে যিমান আচলতে দূৰৰ পৰা আমি বৰফ পাইছিলোঁ গোটেইখিনি যেন ভিডিঅ' কৰি যাওঁ, মানে কোনখিনিৰ পৰা আৰম্ভ কৰোঁ তেনেকুৱাই লাগিছিল। কাৰণ মোৰ এই যাত্ৰাটো প্ৰথমবাৰৰ কাৰণে আছিলে বৰফ চাবলৈ যোৱা, আৰু মই আগতে দেখা নাই। আপোনালোকে লাজ নিদিব দেই, কাৰণ মই আগতে দেখা নাই, প্ৰথমবাৰ দেখিছোঁ। সঁচাই মই যে ইমানেই ফূৰ্তি পাইছিলোঁ চাই। আৰু মোৰ এটা সপোন আছিলে, সদায় মই হাজবেণ্ডক কওঁ যে মোক বৰফ দেখাবলৈ নিবাচোন, কেনেকুৱা লাগে। কাৰণ আনৰ ভিডিঅ'বোৰ যেতিয়া দেখোঁ মনটো বৰ ভাল লাগে। ইমান ধুনীয়া নে এনেকুৱাই লাগে। সঁচাকৈ কৈছোঁ, ইমানেই ধুনীয়া লাগিল নহয় ওচৰৰ পৰা গৈ। আৰু সঁচাকৈ মানে ভাল লাগিল, কাৰণ ল'ৰা সৰু হৈ আছে সেইকাৰণে মই ইমানো ফূৰ্তি কৰিব নোৱাৰিলোঁ। হ'লেও মোৰ বহুত ভাল লাগিল। আমি আহি পাই গ'লোঁ চেলা। আৰু আমাৰ উদ্দেশ্য আছিল আমি চেলালৈ যাম আৰু আমি বৰফ চাম। কিন্তু ৰ'ব, পেট পূজা কৰা হোৱাই নাই নহয়। আমি ঘৰৰ পৰাই লৈ আহিছিলোঁ খানা বনাই। পেট পূজা কৰি আকৌ আমি ফূৰ্তি কৰাত লাগি গ'লোঁ দেই। ইজনী সিজনীক কৈছোঁ আকৌ বৰফ দলিয়াম বুলি দেই, কিন্তু তাইহে মোক দলিয়াই আছে। দেখিছেনে, মই দলিয়াবই পৰা নাই। কাৰণ মই কেমেৰাটো ধৰি আছোঁ, এফালে মোৰ ল'ৰাও আছে, মই ইমান ঠাণ্ডাও লগাব নোৱাৰোঁ। কিন্তু এটা দিনৰ কাৰণে বোলো ঠাণ্ডা লাগিলেও লাগক বুলি মই একেবাৰে গৈছোঁ আৰু ল'ৰাকো নমাই আনিছোঁ। সি যে ইমান ফূৰ্তি পাইছে নহয়, কাৰণ আমাক ইমান ফূৰ্তি কৰা দেখি তাৰো চাগে মনটো গৈছে ফূৰ্তি কৰিব। কেলৈ নাযাব বাৰু, সিওতো সৰু ল'ৰা হয় ন, মনটো যাবই কি বস্তু বুলি। যি কি নহওক তাকো অকণ নমাই দিলোঁ আৰু ভিডিঅ'টো ধুনীয়াকৈ কৰি ল'লোঁ। খাই মেলি আকৌ আমি চেলাৰ পৰা আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। কিমান দূৰ পাৰোঁ যাওঁচোন বোলো, সেইকাৰণে আৰম্ভ কৰিলোঁ। কিন্তু গৈ দেখিছোঁ ইমান বৰফ পৰি আছিলে নহয়, কেনেকৈনো যাম এনেকুৱা লাগি গৈছিল। ভয়ো লাগিছিল আকৌ, কাৰণ ল'ৰা সৰু হৈ আছে যে। গাড়ীবোৰ পিছল খাই বুলি কৈছিলে চকাবোৰ। কিন্তু আমি ঠিকে ঠাকে গৈ পালোঁগৈ আৰু তেনেকৈ ঘূৰিও আহিলোঁ। ৰাস্তাবোৰ মুকলি কৰি দিছে বাৰু, কাৰণ গোটেই ৰাস্তাতে বৰফ হৈ আছিলে। ৰাস্তাবোৰ ধুনীয়াকৈ মুকলি কৰি দিছে, কিন্তু কাষে কাষে যে বৰফবোৰ দেখি যে ইমানেই ভাল লাগিছিল, মানে কি বুলি বুজাম আৰু। যি কি নহওক বাপেক পিতেকো নামি গ'ল দেই। এতিয়া অকণমান ফূৰ্তি কৰিছে আকৌ সিহঁতেও, কৰক ন। যি কি নহওক মাকবোৰ জানে নহয় কিমান শাস্তি নক'ব আৰু, বাচ্ছা শুই গ'ল জানেনে। সেইকাৰণে মই গাড়ীৰ ভিতৰতে বহি থাকিলোঁ, বাকীবোৰক ক'লোঁ ফূৰ্তি কৰিবলৈ। আৰু লগত মা আৰু মাহীও গৈছে দেই, কাৰণ মাহঁত আমি থকা জেগালৈ ফুৰিব আহিছে। আৰু মাহঁতৰ উদ্দেশ্য আছিল বৰফ চোৱা, আৰু আমাৰো এটা উদ্দেশ্য আছিল যে মাহঁতক বৰফ দেখুৱাম, কাৰণ মাহঁতে আমাৰ হেৰিয়ে চাব পাৰিব, নহ'লেনো কেনেকৈ চাব হয় নাই। সেইকাৰণে আমি সেই উদ্দেশ্য লৈ আজি ওলাই আহিছিলোঁ বাৰু। ইমান ধুনীয়া ধুনীয়া চিনেৰীবোৰ আছিলে নহয়, পাহাৰীয়া আচলতে দৃশ্যবোৰ দেখি সঁচাকৈ ভাল লাগে নহয়নে। ইমান শুৱনি নহয়। আমি আগতে যে প্ৰাকৃতিক দৃশ্যবোৰ আকৌ সঁচাকৈ ওচৰৰ পৰা গৈ যেতিয়া দেখিছোঁ, আমিচোন ছবিবোৰ অঁকাৰ দৰেই এনেকেই ধুনীয়াকৈ আছে। যি কি নহওক আমি আহি যশৱন্তগড় পালোঁ। তাত এখন পাৰ্ক আছে। ইয়াত আকৌ বহুত আচলতে স্মৃতি গ্ৰন্থ এটা হেৰি হয়, তাত বহুত আচলতে আছে কিবা কিবি চাবলগীয়া। ভাল লাগিল ইয়াত গৈ, সঁচাকৈ বহুত বেছি ভাল লাগিল। কিন্তু ৰীত টোপনি গ'ল জানেনে। টোপনি গৈছে যদিও মই হাৰি যোৱা নাই, তাক কোচত লৈ হ'লেও গৈছোঁ। কাৰণ এইবাৰেই আহিছোঁ, কাৰণ আকৌ নেক্সটবাৰ কেতিয়াও আকৌ চাবলৈ নাহোঁ। কাৰণ হাজবেণ্ড চাকৰি সূত্ৰে ইয়াত যিহেতু আছে, আৰু আমি ইয়াত বেছিদিন যিহেতু নাই, সেইকাৰণে ভাবিছোঁ থাকোঁতেই চাই যাওঁ। যেতিয়া ইয়াৰ কাহিনীটো কৈছিলে হাজবেণ্ডে, সঁচাকৈ ইমান ভাল লাগিছিল, মোৰ দুখো লাগিছিল জানেনে। ইয়াত আচলতে গৈ পোৱাৰ লগে লগে আমাক প্ৰসাদ বিতৰণ কৰিলে। মই কিন্তু ভাগৰি গ'লোঁ দেই, মই বহিছোঁ। কাৰণ আপোনালোকে দেখাত লগা নাই চাগে আমি বহুত খোজ কঢ়া নাই বুলি। ইমান ওপৰত উঠিছোঁ, মই ভাগৰি গৈছোঁ। তাতে বাচ্ছা কোচত লৈ, ইমান ধেমালি কথা নহয়, বহুত ওপৰত উঠিছোঁ আমি। আৰু ইয়াত বহুত আচলতে মানে ভাল লগা কাহিনী এটা লুকাই আছে। যিসকলে আহিছে জানেই চাগে, আপোনালোকে নহ'লে চাব পাৰিব, ইউটিউবতো পাব ইয়াৰ কাহিনীবিলাকত। মানে ইমান ভাল লাগিছিলে। ইয়াত যুদ্ধৰ কাহিনীবোৰ আছে। চেলা আপোনালোকে আচলতে পঢ়িবই পাইছে চাগে, ইমানেই ভাল লাগিল নহয়। আৰু এইটো স্মৃতি গ্ৰন্থত আমি সোমাই গ'লোঁ, কাৰণ ইয়াত শ্বহীদ হৈছিলে। আপোনালোকক সকলোখিনি ইয়াত পাব আহিলে গোটেইখিনি, কাৰণ মই ভিডিঅ'ৰ যোগেৰে ক'বলৈ গ'লে বহুত দীঘলীয়া হৈ যাব।
কিন্তু এয়া মই অকণমান ইয়াত দেখুৱাই দিছোঁ ভিডিঅ'তে, কাৰণ ল'ৰা মই কৈছোঁ নহয় কোচত আছিল, তথাপিও এৰা নাই আকৌ ভিডিঅ' কৰিবলৈ, ফটো উঠিবলৈ, ঘূৰিবলৈ ফুৰিবলৈ গোটেইখিনি কৰিছোঁ। কাৰণ মোৰ কোচৰ পৰা আনৰ কোচলৈ দিলেও সি উঠি যায় বুলি ভয় এটা আছে যে, সেইকাৰণে কাকো নিদি ময়ে লৈ আছিলোঁ। আৰু এয়া গোটেইখিনি দেখিছেনে, মৃত্যু হ'ল কিন্তু সকলো বস্তুখিনি কিমান ধুনীয়াকৈ ৰাখিছে আটোম টোকাৰিকৈ। মোৰ দেখিয়ে মনটো বৰ ভাল লাগিল। কিমান যে দুখ লাগিছে ক'ব নোৱাৰোঁ। গোটেইখিনি বস্তুৱে ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে, কিমান ভাল কথা নহয়নে? আৰু এতিয়া আমি চাই মেলি পাৰ্কখন যিহেতু বহুত ওপৰলৈ উঠিব লাগে, মই ভাগৰি গৈছোঁ আচলতে, ভাবিলোঁ নাই মই নামি যোৱাই ভাল, সেইকাৰণে আমি ধুনীয়াকৈ নামি আহিলোঁ। আমি এতিয়া আকৌ ঘৰমুৱা হ'লোঁ। ঘৰমুৱা হওঁতেও ৰাস্তাত ইমান ধুনীয়াকৈ বৰফবোৰ দেখিলোঁ, তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ দেই, বেয়া নাপাব দেই, যিমানখিনি পাৰোঁ দেখুৱালোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন, যদি ভাল লাগিল তেতিয়াহ'লে কমেণ্ট এটা কৰিব আপোনালোকে।